বাঘিনী টাইপ বুলি কৈছে মইতো বেয়া পোৱা নাই লায়নেছ হয় মই যেতিয়া এটা সমস্যা দেখোঁ তেতিয়া মই ডেফিনেটলি বাঘিনীয়ে ধৰা দি মই ধৰোঁ কাৰণ মই আপোচ কৰিবলগীয়া একো কথাটো নাই মই একে সাধাৰণ জীৱন যাপন কৰোঁ আপোচ কৰিবলগীয়া কথাটো একো নাই তেখেতে কৈছে মই এইটো আশীৰ্বাদ হিচাপে লৈছোঁ মোতকৈ বয়সত ডাঙৰ এটা সময়ত আমি একেলগে কাম কৰিছোঁ গতিকে মই সেইটো আশীৰ্বাদ হিচাপে লৈছোঁ ৰমেন দাৰ প্ৰতি মোৰ আশীৰ্বাদটো দিব নোৱাৰোঁ শুভেচ্ছা আছে ভাল হওক তেখেতৰো ভাল হওক মোৰ ফ্ৰাষ্ট্ৰেশ্যন নাই মোক দলে যদি কয় ইউ গ' এণ্ড ফাইট মই ফাইট কৰিম যদি কয় যে ইউ অৰ্গেনাইজ দ্য পাৰ্টি মই অৰ্গেনাইজ কৰিম গৌৰৱ গগৈৰ লগত গৌৰৱ গগৈ ডাঙৰীয়াৰ নিচিনা এজন ইমান জ্যেষ্ঠ আমি নেতৃত্ব পাইছোঁ তেওঁৰ লগত যি কাম দিয়ে সেইটো কাম কৰিবৰ কাৰণে মই পূৰা ৰেডি আছোঁ ৰমেন দা মোতকৈ বয়সত বহুত জ্যেষ্ঠ গতিকে ৰমেন দাৰ প্ৰতি মোৰ সন্মান আছে মই কেতিয়াও মোক জ্যেষ্ঠ বুলি মই নাভাবোঁ বা ময়ে একদম চবতছে যোগ্য বুলি মই কেতিয়াও নাভাবোঁ দলে যদি মোক যোগ্য বুলি ভাবে দিব মই কৈছোঁ যে মোতকৈ বহুত যোগ্য মানুহ প্ৰাৰ্থীত দলত আছে গতিকে যদি দলত যদি ভাবে যে মোতকৈ যোগ্য কাৰোবাক আছে দিব মই দাম্ভিকতা কৰিবই নোৱাৰোঁ এইকাৰণে মই বহুত এটা একদম তৃণমূল পৰ্যায়ৰ পৰা নিম্ন মধ্যবিত্ত পৰিয়ালৰ পৰা আহিছোঁ গতিকে মই উচ্চ বাচ্যটো এইবিলাক ক্ষেত্ৰত নকৰোঁ তেখেতৰ প্ৰতি মোৰ শুভেচ্ছা আছে টিকেট লওক জিকক যদি টিকেট তেওঁলোকে পায় যদি জিকক মোৰ আপত্তি নাই কিন্তু মই কেতিয়াও মোকে জ্যেষ্ঠ আৰু মোকে যোগ্য বুলি কোৱাটো ধৃষ্টতা মোৰ নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত